Hey guys, welcome to my new blog video. Guys, চৰ অঞ্চলত ঈদ কেনেকুৱা হয় সো চৰ অঞ্চলত কেনেকুৱাভাৱে ঈদ উদযাপন কৰে এইবোৰ মই ভিডিঅ' বনাই আপোনালোকক দেখাই দিছোঁ সো ফাইনেলি আজি মই আহিছোঁ ধুবুৰীত আৰু ধুবুৰীত কেনেকুৱাভাৱে ঈদ উদযাপন কৰে কেনেকুৱাভাৱে ডেকোৰেশ্যন কৰে সো এইবোৰ আপোনালোকক মই দেখাম তো চাওক এই হ'ল মোৰ ৰুমৰ সন্মুখৰ দৃশ্য তো মোৰ ৰুমটো ৰাস্তাৰ কাষতে আছে তো সেইভাবে চাওক মোৰ ৰুমৰ সন্মুখত এনেকুৱাভাৱে ডেকোৰেশ্যন কৰিছে তো ইয়াতে মোৰ ৰুম আছে চাওক বহুত ধুনীয়া লাগিছে তো আৰু চাওক মই ফাইনেলি আহিছোঁ ধুবুৰী ঈদগাহ মাঠত তো চাওক আপোনালোকে এই হ'ল ধুবুৰী ঈদগাহ মাঠৰ দৃশ্য তো ধুবুৰী ঈদগাহ মাঠত চাওক আপোনালোকে কেনেকুৱাভাৱে ডেকোৰেশ্যন কৰিছে বহুতো ভাল লাগিছে চাই আৰু এইটো চাবলৈ চাওক বহুতো মানুহ আহিছে ভিৰ লাগি গৈছে ইয়াতে চাবলৈ বহুতে হয়তো ফটো কৰি আছে বহুতো ভিডিঅ' বনাই আছে ৰিলছ বনাই আছে ধুবুৰী ঈদ ইজ ভেৰি ভেৰি স্পেচিয়েল তো চাওক আপোনালোকে নিজে চাওক আমাৰ চৰত ঈদ হয় এদিন বাট ধুবুৰীত ঈদ হয় 3 দিন নামাজটো অকল এদিনই হয় বাট ধুবুৰীত বা অকল ধুবুৰীত নহয় টাউনত 3 দিন আনন্দ কৰা হয় হেপি কৰা হয় মজা কৰা হয় আৰু চাওক আপোনালোকে কিমান মানুহ আহিছে ভিৰ লাগি আছে আৰু চাওক এইখন হ'ল ধুবুৰী ঈদগাহ মাঠৰ গেট এই গেটেদি সোমাই ভিতৰত গৈ নামাজ পঢ়ে চাওক বহুতো ধুনীয়াভাৱে সজাইছে ভাল লাগিছে আৰু এইখন চাওক ফটো উঠি আছে ইয়াতে আৰু চাওক এইখন কিমান ধুনীয়া লাগিছে বহুতো ভাল লাগিছে চাই কিমান ধুনীয়াভাৱে ডেকোৰেশ্যন কৰিছে ঈদগাহ মাঠটো ঈদগাহ মাঠৰ সন্মুখত আৰু এইটো ডেকোৰেশ্যন যিমানলৈকে ঈদগাহ মাঠৰ এৰিয়া আছে সন্মুখত সিমানলৈকে কৰিছে চাওক বহুত মানুহ আহিছে ইয়াতে চাবলৈ গাইজ ইমানলৈকে সজাইছে ধুবুৰী ঈদগাহ মাঠত আৰু আপোনালোকে কমেণ্ট কৰি জনাব ধুবুৰী ঈদগাহ মাঠ চাই কেনেকুৱা লাগিছে আপোনাৰ কমেণ্ট কৰি জনাব আৰু আপোনালোকে চাওক এই হ'ল ধুবুৰীৰ ঈদগাহ মাঠৰ বাহিৰৰ দৃশ্য কিমান ভিৰ লাগিছে গাইজ আজিৰ কাৰণে ভিডিঅ'টো ইমানেই সমাপ্ত কৰি আছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ গাইজ থেংক ইউ